আমাৰ গণতন্ত্ৰৰ মূল ভেটি ভাৰতীয় সংবিধান 1949 চনৰ সংবিধান দিৱস উদযাপন কৰিবলৈ অসমৰ জনসাধাৰণৰ সৰ্বাংগীন বিকাশ সুনিশ্চিত কৰাৰ celebrate the completion of 75 years of the adoption of Constitution of India. I extend a very warm welcome to our chief guest, Honorable Chief Minister of Assam, Endeavour, starting today. I once again warmly welcome all of you. মই মহান স্বাধীনতা সংগ্ৰামী আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ ডক্টৰ বি.এড. মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2015 চনৰ 11 অক্টোবৰত 26 নৱেম্বৰৰ দিনটো প্ৰতি বছৰে সংবিধান দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল। সেই বছৰৰে 19 নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে অধিসূচনা জাৰি কৰি এই উদযাপনক আনুষ্ঠানিকতা প্ৰদান কৰে। আজি উদযাপিত সংবিধান দিৱসৰ এই পবিত্ৰ দিনটোত মই মহান স্বাধীনতা সংগ্ৰামী আৰু সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ ডক্টৰ বি.এড. আম্বেদকাৰ প্ৰমুখ্যে প্ৰতিগৰাকী সংবিধান সভাৰ সদস্যৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা সংগ্ৰামৰ যিসকল অক্লান্ত সেনানীৰ অসীম ত্যাগৰ ফলত আমি স্বাধীনতা লাভ কৰিলোঁ, তেওঁলোককো এই মুহূৰ্তত মই আকৌ এবাৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। দেশবাসীকো আজিৰ সংবিধান দিৱসৰ আন্তৰিক অভিনন্দন জনাইছোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সংবিধানে 60 বছৰ সম্পূৰ্ণ কৰিছিল। সেই সময়ত তেওঁ ভাৰত চৰকাৰক সংবিধানৰ এক মহোৎসৱ আহ্বানৰ কৰিবলৈ আহ্বান জনাইছিল। কিন্তু তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱৰ প্ৰতি গুৰুত্ব আৰোপ নকৰাত গুজৰাটতে সংবিধানৰ হীৰক জয়ন্তীত তেওঁ এক বিশাল প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা আৰম্ভ কৰিছিল। 2014 চনত তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে সংসদত প্ৰৱেশ কৰিছিল, তেতিয়া সদনত প্ৰৱেশ কৰাৰ পূৰ্বে প্ৰৱেশদ্বাৰত তেওঁ দীঘলীয়াকৈ সেৱা লৈছিল। 2019 চনৰ নিৰ্বাচনৰ পিছত সংসদীয় বোৰ্ডৰ বৈঠকত দলে তেওঁক নেতা হিচাপে নিৰ্বাচন কৰাৰ সময়তো তেওঁ প্ৰথমে সংবিধানৰ সন্মুখত সেৱা কৰিহে সেই পদ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিছিল। ভাৰতৰ সংবিধানৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আস্থা আৰু বিশ্বাসক এনেধৰণৰ ঘটনাসমূহে প্ৰতীয়মান কৰে। सर लास्ट कैबिनेट में सर ये 27 अक्टूबर एक कैबिनेट सब कमिटी फॉर्म करा হয়েছে और सेकंड इज 12th May दैट इज सती राधिका उत्सव ऑन द डे ऑफ बुद्ध पूर्णिमा और थर्ड इज 24th May दैट इज मठक राजा स्वर्गदेव सर्वानंद सिंह दिवस और प्लस सर एक आली आई दीवान आहुते आप बोले कि हमेशा लोग इसको कर लेते हैं आप बोले का कांसेप्ट हटा इसको भी क्या रेस्ट्रिक्टेड तो कर दिया उसको फुल ये रेस्ट्रिक्टेड में किंतु पर्सन कैन हैव ओनली 2 एनी 2 কিন্তু ভাৰতবৰ্ষ চিৰকালেই ধৰ্মনিৰপেক্ষ এখন দেশ হোৱা বাবে আমাৰ সংবিধান সভাই ভাৰতবৰ্ষৰ সভ্যতাৰ মূল ভেটিটোকে
আমাৰ সংবিধানত প্ৰদৰ্শন কৰিছিল আৰু ন্যায়ৰ আধাৰত এখন সমাজ নিৰ্মাণৰ পোষকতা কৰিছিল। যদি বিশ্বৰ ইতিহাস আমি চাবলৈ যাওঁ, য'তে সংবিধান ৰচনা হৈছে, যিটো ধৰ্মৰ লোক সেইখন সংবিধান সভাত বেছিকৈ আছে, সেইখন সংবিধান সেই ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ভাৰতে এখন ব্যতিক্ৰমী দেশ, য'ত 90% এটা ধৰ্মৰ সদস্য থকাৰ পিছতো সাহসেৰে ভাৰতৰ সংবিধানখনক ধৰ্ম নিৰপেক্ষ কৰা হৈছিল। আজি যদি আমি সমসাময়িক বহু কেইজন আমাৰ ৰাষ্ট্ৰৰ ফালে চাওঁ, বহু দূৰলৈ নগৈ যদি ভাৰতৰ পৰা সৃষ্টি হোৱা আন দুখন দেশলৈ চাওঁ, ভাৰতৰ সভ্যতাৰ ভিত্তিত বা অখণ্ড ভাৰতৰ পৰা দ্বিখণ্ডিত হোৱাৰ পিছতো পাকিস্তান আৰু বাংলাদেশৰ সংবিধান ধৰ্মৰ আধাৰত নিৰ্মাণ কৰা হৈছে। কিন্তু ভাৰতবৰ্ষত সংবিধান সভাত ধৰ্মৰ আধাৰত সংবিধান নিৰ্মাণ কৰাৰ সুযোগ থকাৰ পিছতো ভাৰতীয়সকলে সংবিধানক ধৰ্ম নিৰপেক্ষ হিচাপে নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিল। আৰু এনে ব্যতিক্ৰমী কাম ভাৰতীয় সভ্যতাৰ শক্তিৰ কাৰণে কৰাৰ বাবে আমাৰ সংবিধান সভাই সক্ষম হৈছিল। আমি সকলোৱে জানো যে ভাৰতীয় সভ্যতা, সনাতন সভ্যতাৰ মূল মন্ত্ৰটোৱে আছিলে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কচ্চিৎ দুখ ভাগ ভৱেৎ ওম শান্তি ওম শান্তি ওম শান্তি। আৰু এই মূল মন্ত্ৰটোৰে ধাৰণাটো সংবিধানত প্ৰদৰ্শিত হৈছিল। আৰু সেইকাৰণে আমি এটা কথা সদায় স্পষ্ট হৈ থাকিব লাগে যে ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ৱেষ্টাৰ্ণ কনচেপ্ট নহয়। ভাৰতৰ ধৰ্ম নিৰপেক্ষতা ভাৰতৰ 5000 বছৰৰ সভ্যতা আৰু সংস্কৃতিৰ সাৰ, বা দিছ ইজ দ্য আউটকাম অফ দ্য চিভিলাইজেশ্যনেল এফৰ্ট, and we have not imported the word secularism from the western countries. আৰু সেই কাৰণে সংবিধান সভাত ডক্টৰ B.A. আম্বেদকাৰে ধৰ্ম নিৰপেক্ষ শব্দটোৰ বিৰোধিতা কৰিছিল। কাৰণ ধৰ্ম নিৰপেক্ষ বা সেকুলাৰ শব্দটো লিখাৰ লগে লগে এনেকুৱা এটা ধাৰণাৰ সৃষ্টি হ'লতেন যেন ভাৰতবৰ্ষখন 1949 চনৰ পৰাহে ধৰ্ম নিৰপেক্ষ হৈছে। দৰাচলতে 5000 বছৰৰ পৰাই ভাৰতে বিশ্ব শান্তিৰ পোষকতা কৰিছিল। 5000 বছৰৰ পৰাই ভাৰতবৰ্ষই সকলো ব্যক্তিৰ সুখ শান্তি কামনা কৰিছিল। আৰু সেইকাৰণে ডেলিবাৰেটলি সেই সময়ত সংবিধান সভাই কৈছিল যে আমাৰ সভ্যতাই ধৰ্ম নিৰপেক্ষ, আমি কাকো ধৰ্ম নিৰপেক্ষ বুলি নিজকে প্ৰমাণ কৰাৰ প্ৰয়োজন নাই, কাৰণ আমি ধৰ্ম নিৰপেক্ষ সভ্যতাৰে আমি এখন সমাজ, আৰু ই 5000 বছৰৰ পৰা অহৰহভাৱে চলি আছে। যি কি নহওক 76 চনত ধৰ্ম নিৰপেক্ষ শব্দটো আহিলেও আমি সদায় এটা কথা মনত ৰাখিব লাগে যে আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো পশ্চিমীয়া কনচেপ্ট নহয়। আমাৰ ধৰ্ম নিৰপেক্ষতাৰ ধাৰণাটো হ'ল ভাৰতৰ সভ্যতা আৰু সংস্কৃতিৰ লগত জড়িত, আৰু ই আমাৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। যে ভাৰতৰ সংবিধান সভাত ডক্টৰ B.A. আম্বেদকাৰে যেতিয়া শেষ ভাষণটো দিছিল, আৰু মোৰ মতেদি ডেট ৱাজ দ্য মাষ্টাৰ পিচ, সেই ভাষণটো আমি যেতিয়া শুনো বা সেই ভাষণটো যেতিয়া আমি পঢ়ো, তেতিয়া আমাৰ গোটেই সংবিধানৰ সাৰমৰ্মটো উপলব্ধ কৰিব পাৰোঁ। তেখেতে 1949 চনৰ 25 নৱেম্বৰত ডক্টৰ B.A. আম্বেদকাৰে শেষ ভাষণটো দিছিল। তেখেতে কৈছিলে, I feel however good a constitution may be, it is sure to turn out bad because those who are called to work it happen to be a bad lot. However bad a constitution may be, it may turn out to be good if those who are called to work it happen to be a good lot. অৰ্থাৎ সংবিধান
খন যদি বেয়াও হয় কিন্তু সংবিধানখনক যিসকলে ডে টু ডে লাইফত ইমপ্লিমেণ্ট কৰিব তেওঁলোকৰ যদি উদ্দেশ্য মহান হয় বেয়া সংবিধান এখনো ভাল সংবিধানত পৰিণত হয় ডক্টৰ আম্বেদকাৰে কৈছিল যে এখন সংবিধান যিমানেই ভাল হওক কিয় যদি সংবিধানক ইমপ্লিমেণ্ট কৰা ব্যক্তিসকল বেয়া হয় ভাল সংবিধানখনো বেয়ালৈ পৰিণত হ'ব The working of a constitution does not depend wholly upon the nature of the constitution. A constitution can provide only the organs of the state, such as legislature, the executive, and the judiciary. The factors on which the working of those organs of the state depend are the people and the political parties they set up as their instrument to carry out their wishes and their politics. ডক্টৰ আম্বেদকাৰে সেই দিনাখনেই তেওঁ দীঘলীয়া ভাষণত ভাৰতবৰ্ষত সংবিধানৰ ৰচনাৰ পিছত কেনেকৈ আমাৰ দেশত গণতান্ত্ৰিক আন্দোলনৰো ভূমিকা নাথাকে আৰু আমাৰ দেশখন সংবিধানেহে পৰিচালনা কৰিব তাৰ বিষয়ে বিশদ ব্যাখ্যা দিছিল আমি আজিকালি কেতিয়াবা কওঁ যে আন্দোলন কৰা আমাৰ সংবিধান প্ৰদত্ত অধিকাৰ কিন্তু ডক্টৰ B.A. আম্বেদকাৰে কৈছিল যে কনষ্টিটিউচনেল ৰিমেডিজ আৰ আৱাৰ ৰাইটছ এজিটেশ্যনছ আৰ নট আৱাৰ ৰাইটছ যদি ভাৰতে আন্দোলনৰ ৰাস্তালৈ যায় ভাৰতে যদি কোনোবা ব্যক্তিক প্ৰয়োজনতকৈ বেছিকৈ হিৰো ৱৰ্শ্বিপ কৰিবলৈ যায় ভাৰতৰ সংবিধানৰ আত্মা সিদিনাখনেই মৃত্যু হ'ব ডক্টৰ আম্বেদকাৰৰ পাৰ্টিং স্পীচ ইজ এ মাষ্টাৰপিচ আৰু সেই স্পীচটো আমি বুজিলে বুজি পাওঁ যে আজি আমাৰ দেশত যি ধৰণে সংবিধানৰ বিশ্লেষণ কৰা হয় আৰু ডক্টৰ B.A. আম্বেদকাৰে যি ধৰণে সংবিধানৰ বিশ্লেষণ কৰিছিল তাৰ মাজত বহুতো পাৰ্থক্য আছে ডক্টৰ আম্বেদকাৰে কৈছিল সমস্যা হ'ব সমস্যাৰ সমাধান এই সংবিধানত থাকিব সমস্যাৰ সমাধান ৰাজপথত নহয় তেখেতৰ শেষ স্পীচটো আমাৰ বাবে সকলোৰে বাবে অন্যতম প্ৰয়োজনীয় আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়াই সময় পাওঁ 1949 25 নৱেম্বৰত ডক্টৰ B.A. আম্বেদকাৰে দিয়া the conclusion speech to the Constituent Assembly is one of the masterpiece আৰু তাক আমি অনুসৰণ কৰিব পাৰিলে আমাৰ সমাজ সংবিধানৰ জৰিয়তে আগবাঢ়িব and it will not be whims and fancy of the people but it will be as per the letter and spirit of the Constitution. सापुर जी किसको काम दिया?
ৰাজ্যপালৰ আৱাস আছিলে ৰাজভৱন সি পাহাৰ স্খলন হোৱাৰ কাৰণে আমাৰ ডিজাষ্টাৰৰ ফালৰ পৰা গভৰ্ণৰক তাতে থাকিব মানা কৰা হৈছিলে তাৰ পৰিপ্ৰেক্ষিতত আমি গভৰ্ণৰ থাকিব পৰা নতুন আৱাস এটা বনাইছিলোঁ আৰু 6 মাহমানৰ ভিতৰত সম্পূৰ্ণ হ'ব আজি আমি তাকে পৰ্যবেক্ষণ কৰিব